ছাত্ৰ ছাত্ৰীসকল, আমি আলোচনা কৰি আছিলোঁ তোমালোকৰ বিজ্ঞানৰ অধ্যায় 1ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠ 3। আজি আলোচনা কৰিবলৈ লোৱা বিষয়বস্তু হৈছে বিযোজন বিক্ৰিয়া। বিযোজন বিক্ৰিয়া মানে আচলতে কি বুজো আমি? বিযোজন শব্দটো আমাক কি বুজায়? বিযোজন মানে হৈছে ভাঙি যোৱা, নহয় জানো? এতিয়া আমি এনেকুৱা কিছুমান ৰাসায়নিক বিক্ৰিয়া অধ্যয়ন কৰিম যিবোৰ বিক্ৰিয়াত আমাৰ বিক্ৰিয়ক পদাৰ্থটো ভাগি কেইবাটাও বিক্ৰিয়াজাত পদাৰ্থলৈ উৎপন্ন হয়। গতিকে তোমালোকৰ পাঠত থকা বিযোজন বিক্ৰিয়াৰ কাৰ্যকলাপ 1.5টি আমি আলোচনা কৰিবলৈ ওলাইছোঁ। তোমালোকে নিজৰ বহীত কথাখিনি লিখি লোৱা, তেতিয়া বুজিবলৈ সহজ হ'ব। এই 1.5 যদি কাৰ্যকলাপটো চোৱা তেতিয়াহ'লে তোমালোকে দেখা পাবা এটা শুকান উতলন নলীত 2 গ্ৰামমান ফেৰাছ ছালফেটৰ স্ফটিক লৈ গৰম কৰা হ'ল। তোমালোকে যদি তোমালোকৰ লেবৰেটৰীত গৈ চোৱাগে তেতিয়াহ'লে তোমালোকে উতলন নলীৰ যিবোৰ টেষ্ট টিউব তোমালোকে দেখিবা, সেই টেষ্ট টিউবত কি কৈছে? 2 গ্ৰামমান ফেৰাছ ছালফেটৰ স্ফটিক লৈ গৰম কৰা হ'ল। ফেৰাছ ছালফেটৰ কিছুমান টুকুৰা লৈ গৰম কৰা হ'ল। এতিয়া গৰম কৰি যদি আমি কৰি দিওঁ, গৰম কৰি দিলে আমি কি দেখা পাম? প্ৰথম কথাটো, ফেৰাছ ছালফেটৰ স্ফটিকবিলাক আমি এটা উতলন নলীত লৈ যদি গৰম কৰোঁ, গৰম কৰিলে আমি কি দেখা পাম? ইয়াৰ পৰা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত অহা দেখা গৈছে। এতিয়া কি হ'ব চোৱা, আমি তলত উল্লেখ কৰা পৰিৱৰ্তনসমূহ আমি দেখা পাম। প্ৰথমতে আমি কি দেখা পাম? যে ফেৰাছ ছালফেটৰ সেউজীয়া ৰংটো সলনি হ'ব। ফেৰাছ ছালফেটৰ সেউজীয়া ৰংটো সলনি হৈছে। ঠিক আছে, ইয়াৰ কাৰণ কি? তোমালোকৰ পৰীক্ষাত সুধিব পাৰে ইয়াৰ কাৰণ কি যে ফেৰাছ ছালফেটৰ কিছুমান স্ফটিক লৈ যদি আমি এটা উতলন নলীত গৰম কৰোঁ, ফেৰাছ ছালফেটৰ ৰং সলনি হৈছে। এই ফেৰাছ ছালফেটৰ ৰং সলনি হোৱাৰ মূল কাৰণ কি? এনেকৈ তোমালোকৰ কুৱেশ্যন আহিব পাৰে বা তোমালোকৰ MCQটো তেনেধৰণে কুৱেশ্যন বনাই দিব পাৰে। ইয়াৰ কথাটো হ'ল কি? ইয়াৰ মূল কাৰণটো হৈছে এনেধৰণৰ। ইয়াৰ কাৰণ তাপ দিলে ফেৰাছ ছালফেটৰ স্ফটিক কি বুলি ক'লে? তাপ যদি আমি দিওঁ তেতিয়াহ'লে ফেৰাছ ছালফেটৰ স্ফটিক FeSO4.7H2O এইটো ৱাটাৰ লগ লাগি আছে ন স্ফটিকবিলাকত। ফেৰাছ ছালফেটৰ স্ফটিকত কি হৈছে? ৱাটাৰ লগ লাগি আছে। গতিকে কি হ'ব? গৰম কৰি দিয়াৰ লগে লগে এই ফেৰাছ ছালফেটৰ স্ফটিকবিলাকে কি হ'ব? পানী হেৰুৱাব। পানী হেৰুওৱাৰ কাৰণে ইয়াৰ ৰঙৰ পৰিৱৰ্তন ঘটিব। তোমালোকে মনত ৰাখিবা, যেতিয়া এটা আমাৰ উতলন নলীত ফেৰাছ ছালফেটৰ স্ফটিক লৈ তাক কিছু সময় গৰম কৰা হয়, তেতিয়াহ'লে তাত ৰঙৰ পৰিৱৰ্তন ঘটিব, মানে সেউজীয়া ৰংটো সলনি হ'ব। এতিয়া কি কাৰণে সলনি হ'ব? ইয়াৰ কাৰণ হৈছে ফেৰাছ ছালফেটৰ স্ফটিকবিলাক কি হৈ থাকে? পানীযুক্ত হৈ থাকে। এইটো 7H2O ফেৰাছ ছালফেটৰ স্ফটিকবিলাক পানীযুক্ত হৈ থাকে। যেতিয়া ইয়াক গৰম কৰা হয় তেতিয়াহ'লে কি হ'ব? স্ফটিকবিলাকে পানী হেৰুৱাব আৰু ৰঙৰ পৰিৱৰ্তন ঘটিব। এই কথাটো মনত ৰাখিবা। তোমালোকৰ পৰীক্ষাত হয় MCQত আহিব পাৰে, নহ'লে তোমালোকৰ ডেছক্ৰিপটিভ কুৱেশ্যন আহিব পাৰে 2-1 নম্বৰৰ কাৰণে। ঠিক আছে, এতিয়া তোমালোকে চোৱা, আমি যদি ৰাসায়নিক সমীকৰণটো লিখোঁ, আমি ৰাসায়নিক সমীকৰণটো আমি লিখিম, কিন্তু আমি কি পৰিৱৰ্তন পাইছিলোঁ? আমি পৰিৱৰ্তনখিনি আমি প্ৰথমতে ক'লোঁ যে ৰঙৰ সলনি হ'ব, নীলা ৰংটো সলনি হ'ব। দ্বিতীয়তে কি হ'ব? ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ট্ৰাই অক্সাইড গেছৰ উৎপত্তি হ'ব। ছালফাৰ ডাই অক্সাইড SO2 আছে কাৰণে ছালফাৰ ডাই অক্সাইড, SO3 মানে ছালফাৰ ট্ৰাই অক্সাইডৰ উৎপন্ন হ'ব। এইকেইটা গেছ। এই কথাটো সোধে তোমালোকক। গতিকে কি গেছৰ উৎপত্তি হ'ব এই কথাটো মনত ৰাখিবা। এইটো এটা মই ডায়েগ্ৰাম সহ বুজাই দিছোঁ। ডায়েগ্ৰামটো তোমালোকে চাই লোৱা। কি আছে ডায়েগ্ৰামটো? এইটো উতলন নলীত আমি কি কৰিলোঁ? ফেৰাছ ছালফেট ল'লোঁ, স্ফটিক লৈ তাত যদি গৰম কৰিলোঁ তেতিয়াহ'লে কি গেছ উৎপন্ন হৈ ফালে? গেছ কি হ'ব? ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইডৰ উৎপত্তি হ'ব। এই কথাটো মনত ৰাখিবা। ঠিক আছে, এতিয়া যদি আমি ৰাসায়নিক সমীকৰণটো লিখোঁ তেনেধৰণে ৰাসায়নিক সমীকৰণটো এনেধৰণে হ'ব। FeSO4 এইটো হৈছে ফেৰাছ ছালফেট, ইয়াক আমি তাপ দিছোঁ, গৰম কৰিছোঁ, গৰম কৰাৰ কাৰণে Fe2O3 মিনছ ফেৰিক অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইডৰ উৎপন্ন হ'ব। কেতিয়াবা ৰাসায়নিক সমীকৰণটো বিভিন্ন কুৱেশ্যনত দি দিয়ে, আমি কি কৰিব লাগিব? মনত ৰাখিব লাগিব। এতিয়া চোৱা, আমি পঢ়ি আছিলোঁ বিযোজন বিক্ৰিয়াৰ কাক বোলে। বিযোজন বিক্ৰিয়া কাক বোলে বুলি যাওঁতে আমাক এক্টিভিটি এটা দিয়া আছিলে, সেই এক্টিভিটিটো আমি ধুনীয়াকৈ পঢ়ি ল'লোঁ। ঠিক আছে, এতিয়া আমি লিখিব লাগিব বিযোজন বিক্ৰিয়াৰ ডেফিনেশ্যনটো, নহয় জানো? সংজ্ঞাটো আমি লিখিব পাৰিম। চোৱা, সংজ্ঞাটো যদি আমি লিখিব যাওঁ, যি ৰাসায়নিক বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ বিযোজন ঘটি একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তাক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়।
এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা একাধিক যদি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেতিয়াহ'লে তাক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। এইটো কথা মনত ৰাখিবা। ঠিক আছে, একেবাৰে ইজি আছে। বিযোজন মানে ভাগি যোৱা। এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা কেইবাটাও যদি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় কি হৈছে বিযোজন বিক্ৰিয়া। ঠিক আছে, ক্লিয়াৰ। নেক্সট ওৱান, তাতে আৰু এটা কুৱেশ্যন তোমালোকৰ আছে, তোমালোকৰ পাঠ্যপুথি চালেই গম পাবা। তোমালোকৰ তাতে দিয়া আছে পোৰাচুন কি আৰু ইয়াৰ ব্যৱহাৰ। যেতিয়া কেলছিয়াম অক্সাইডক পোৰাচুন বুলি কোৱা হয়, ইয়াক ক'ত ব্যৱহাৰ কৰা হয়? ইয়াক চিমেণ্ট উৎপাদনত ব্যৱহাৰ কৰা হয়। এইটো কুৱেশ্যনত তোমালোকে এইখিনি লিখি ৰাখিবা তোমালোকৰ বহীত। যেতিয়া মই কোৱা দেখুওৱা ধৰণে নোটখিনি যদি বনাই যোৱা পৰীক্ষাত ইয়াৰ পৰাই প্ৰশ্ন আহিব, ইয়াতকৈ ওপৰত প্ৰশ্ন নাহে। যিখিনি ইম্পৰ্টেণ্ট, যিখিনি লাগে আমাক পৰীক্ষাৰ বাবে, আমি যিখিনি ষ্টুডেণ্টক আমি দিওঁ সেই বস্তুখিনি তোমালোকক মই ইয়াতে দিছোঁ। গতিকে তোমালোকে কি কৰিবা, নিজৰ বহি উলিয়াই তাত লিখি ল'বা। ঠিক আছে, এতিয়া আমি পঢ়োঁ তাপীয় বিযোজন বিক্ৰিয়া বুলিলে কি বুজায়। এইটো এটা কুৱেশ্যন তোমালোকৰ তাতে দিয়া আছে বুকতে, চাই ল'বা। তাপীয় বিযোজন বিক্ৰিয়া হ'ল যেতিয়া এটা বিযোজন বিক্ৰিয়াত তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তাকে তাপীয় বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। মানে যিবিলাক ৰাসায়নিক বিক্ৰিয়া তাপৰ উপস্থিতিত বা তাপ প্ৰয়োগ কৰি সংঘটিত কৰা হয় সেইবিলাকে হৈছে তাপীয় বিযোজন বিক্ৰিয়া। এতিয়া কেলছিয়াম কাৰ্বনেট এটা উদাহৰণ লওঁ, যদি কেলছিয়াম কাৰ্বনেটত তাপ প্ৰয়োগ কৰা হয় কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছৰ উৎপত্তি হ'ব। এইটো এটা তাপীয় বিযোজন বিক্ৰিয়াৰ উদাহৰণ। কেতিয়াবা তোমালোকক ডেফিনেশ্যন দি সংজ্ঞা দিবলৈ দিব পাৰে, কেতিয়াবা মাল্টিপুল চইচ কুৱেশ্যন কেইটামান দিব, তাত তোমালোকৰ 4টা অপশ্যন থাকিব, সুধিব যে তলৰ কোনটো তাপীয় বিযোজন বিক্ৰিয়া উদাহৰণ। তাত তোমালোকে এটা কথা মন কৰিবা, এই তাপ কেতিয়াবা তাপক তাপ বুলি নিলিখি এনেকৈ এটা চিম্বল দি দিয়ে, এই ট্ৰায়েংগুল শ্বেপত এটা চিম্বল দি দিয়ে। ইও কি কৰে, বিক্ৰিয়াটো যে তাপ প্ৰয়োগ কৰা হৈছে তাক বুজায়। ঠিক আছে, এই কথাটো মনত ৰাখিবা। তাৰপৰা চোৱা, তোমালোকে যদি তোমালোকৰ লেচনটোৰ লগত কিতাপখন যদি তোমালোকে অধ্যয়ন কৰা, লেচনটো যেতিয়া উলিয়াই কিতাপৰ তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া এই পাঠটি যদি তোমালোকে অধ্যয়ন কৰা কিতাপ চাই তেতিয়া তোমালোকে ইয়াৰ তাপীয় বিযোজন বিক্ৰিয়াৰ পিছতে এটা পাবা কাৰ্যকলাপ 1.6। এই 1.6ত তোমালোকক দিয়া আছে কাৰ্যকলাপটো খুব সুন্দৰভাৱে মই দেখাই দিছোঁ। কাৰ্যকলাপটো আমি যেতিয়া কৰিম, কাৰ্যকলাপটো কৰাৰ পিছত আমি কি কি পৰিৱৰ্তন দেখা পাম বা কাৰ্যকলাপটোনো কি তাক ধুনীয়াকৈ দেখাই দিছোঁ। তোমালোকে নিজৰ বহীত উলিয়াই লিখি লোৱা। প্ৰথম আগৰ দৰে আমাক এটা উতলৰ নলীত 2 গ্ৰামমান লেড নাইট্ৰেটৰ পাউডাৰ লৈ গৰম কৰা হ'ল। আমি আগৰটো যেনেকৈ কৰিছিলোঁ, ফেৰাছ ছালফেটৰ দ্ৰৱ লৈছিলোঁ, স্ফটিক লৈছিলোঁ এটা উতলৰ নলীত, ঠিক তেনেদৰে এইটোত আছে লেড নাইট্ৰেটৰ পাউডাৰ। লেড নাইট্ৰেটৰ পাউডাৰ লৈ যদি আমি গৰম কৰোঁ তেতিয়াহ'লে আমি কি কি পৰিৱৰ্তন দেখা পাম। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, ইয়াৰ পৰা বহুতখিনি কুৱেশ্যন আগে পিছে আহিছে। তোমালোকে চোৱা, লেড নাইট্ৰেটক যদি আমি গৰম কৰোঁ এটা উতলৰ নলীত লৈ, তেতিয়াহ'লে কি হয়, কি কি পৰিৱৰ্তন আমি দেখা পাম। চোৱা, নলীটোৰ পৰা মুগা বৰণীয়া ধোঁৱা নিৰ্গত হ'ব। কি হ'ব, যে যিটো আমি উতলৰ নলী লৈছিলোঁ সেই উতলৰ নলীটোৰ পৰা সন্মুখেদি কি হ'ব, মুগা বৰণৰ ধোঁৱা নিৰ্গত হ'ব। মনত ৰাখিবা দেই, বহুত ইম্পৰ্টেণ্ট, মুগা বৰণৰ ধোঁৱা নিৰ্গত হয়। এই ধোঁৱা হ'ল নাইট্ৰজেন ডাই অক্সাইডৰ। তোমালোকক MCQটো আহিব পাৰে, নহ'লে তোমালোকক 1 নম্বৰৰ কাৰণে সুধিব পাৰে যে এটা এক্টিভিটি বেছ কুৱেশ্যন বনাই দিব যে হৰি নামৰ ল'ৰাটোৱে এটা উতলৰ নলীত 2 গ্ৰামমান লেড নাইট্ৰেটৰ পাউডাৰ লৈ গৰম কৰিলে, তাৰ ফলত উতলৰ নলীটো সন্মুখেদি তলত দিয়া গেছটো উৎপন্ন হৈছে। তোমালোকৰ তাত দিয়া থাকিব নাইট্ৰজেন ডাই অক্সাইড, তাত দিয়া থাকিব কাৰ্বন ডাই অক্সাইড, তাত দিয়া থাকিব কাৰ্বন মন অক্সাইড, তাত দিয়া থাকিব ছালফাৰ ডাই অক্সাইড। তোমালোকে কি মনত ৰাখিব লাগিব যে লেড নাইট্ৰেটৰ পাউডাৰক যেতিয়া গৰম কৰা হয় তেতিয়াহ'লে কি মুগা বৰণৰ ধোঁৱাৰ দৰে নাইট্ৰজেন ডাই অক্সাইড নিৰ্গত হ'ব। এই কথাটো মনত ৰাখিব লাগিব। আৰু সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো যেনেধৰণ, যেতিয়া লেড নাইট্ৰেট, এই লেড নাইট্ৰেটক লৈ যদি আমি গৰম কৰোঁ তেতিয়া কি উৎপন্ন হৈছে, লেড অক্সাইড, তাৰপিছতে নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ উৎপত্তি হৈছে। যেতিয়া আমি লেড নাইট্ৰেটক আমি এটা উতলৰ নলীত লৈ গৰম কৰিছিলোঁ, গৰম কৰোঁতে তাত নাইট্ৰজেন ডাই অক্সাইড গেছৰ উৎপত্তি হৈছিলে। গতিকে মই ছবিৰ সহায়ত দেখাই দিছোঁ, অকণ বুজিবলৈ সহজ হ'ব। এইটো হৈ গ'ল উতলৰ নলী। ইয়াতে আমি কি লৈছোঁ, লেড নাইট্ৰেট লৈছোঁ, লৈ আমি কি কৰিছোঁ, হিট কৰিছোঁ, গৰম কৰিছোঁ। গৰম কৰিলত আমাৰ মুগা বৰণৰ ধোঁৱাই নাইট্ৰজেন ডাই অক্সাইডৰ উৎপত্তি হৈছে। গতিকে এই কথাটো মনত ৰাখিবা। তোমালোকক
বিভিন্ন ধৰণৰ কুৱেশ্যন সুধিব আজিকালি কুৱেশ্যনবিলাক তোমালোকে আগৰ যিখিনি MCQ পেপাৰত চালে দেখিছাই ডাইৰেক্ট কুৱেশ্যন একো নাহে গতিকে তোমালোকে কি কৰিব লাগিব কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব কনচেপ্ট লৈ পঢ়িব লাগিব কনচেপ্ট ক্লিয়াৰ কৰি পঢ়িব লাগিব কনচেপ্ট ক্লিয়াৰ কৰি নপঢ়িলে তোমালোকে যিবোৰ MCQ 45টা কুৱেশ্যন যে আহে এই 45টা কুৱেশ্যন মানে শুদ্ধকৈ কৰিব নোৱাৰিবা তোমালোকে যে পাৰ্টিকুলাৰ কিছুমান বস্তু পঢ়ি যোৱা তেতিয়াহ'লে MCQবোৰ কৰাত তোমালোকৰ অসুবিধা হ'ব ঠিক আছে এতিয়া আমি কি পঢ়িলোঁ প্ৰথমতে আমি যিখিনি পঢ়িছিলোঁ তোমালোকক সেই কথাখিনি খুব সুন্দৰকৈ বহীত লিখি ল'বা বহীত লিখি লৈ তাক নিজৰববীয়াকৈ আকৌ আলোচনা কৰিবা নিজকে নিজে সুধিবা যে এনেকৈ এটা উতলন নলীত আমি ফেৰাছ ছালফেটৰ দ্ৰৱ ল'লোঁ ফেৰাছ ছালফেটৰ দ্ৰৱক আমি কি কৰিলোঁ গৰম কৰিলোঁ গৰম কৰাৰ ফলত কি গেছৰ উৎপত্তি হ'ল ৰাসায়নিক সমীকৰণটো কেনেদৰে লিখিম ৰঙৰ কিবা পৰিৱৰ্তন হৈছে নেকি কিয় পৰিৱৰ্তন হ'ল এই কথাখিনি তোমালোকে সুন্দৰভাৱে নিজকে নিজে কুৱেশ্যন কৰি লিখিবা চাবা এক্সামত অহা প্ৰত্যেকটো কুৱেশ্যনে তোমালোকে ধুনীয়াকৈ সলভ কৰিব পাৰিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পঢ়িব লৈছোঁ কাৰ্যকলাপ 1.7 তোমালোকৰ পাঠটিত যদি কাৰ্যকলাপ 1.7টি চোৱা তাত দিয়া আছে পানীৰ বিদ্যুৎ বিশ্লেষণ এতিয়া প্ৰথম কথা হ'ল পানীৰ বিদ্যুৎ বিশ্লেষণ মানে কি পানীক আমি কি কৰিব লাগিব বিদ্যুৎ শক্তি প্ৰয়োগ কৰি ভাঙিব লাগিব লাইচিছ লাইচিছ মানে কি ভঙা গতিকে আমি পানীক বিদ্যুৎ শক্তি প্ৰয়োগ কৰি আমি ভাঙি দিছোঁ এনে আমি জানো পানী কিহেৰে গঠিত পানী হ'ল হাইড্ৰজেন আৰু অক্সিজেনেৰে গঠিত গতিকে এতিয়া ঠিক তেনেদৰে আমি পানীৰ অণুখিনিক যদি আমি ভাঙো তেতিয়াহ'লে আমি কি পাম হাইড্ৰজেন আৰু অক্সিজেন পাম আমি এতিয়া কেনেকৈ ভাঙিম বিদ্যুৎ শক্তি প্ৰয়োগ কৰি পেলাই ভাঙিম ঠিক আছে এতিয়া বিদ্যুৎ শক্তি প্ৰয়োগ কৰিবলৈ যাওঁতে তোমালোকে যদি তোমালোকৰ কাৰ্যকলাপটো চোৱা তাত সুন্দৰভাৱে বৰ্ণনা কৰা আছে মই ইয়াত তোমালোকক এটা ডায়েগ্ৰাম দেখাই দিছোঁ সেই ডায়েগ্ৰামটোতে গোটেই কথাখিনি কৈ দিছোঁ তোমালোকে তোমালোকৰ বহীত ধুনীয়াকৈ লিখি ল'বা প্ৰথম কথাটো হ'ল এটা প্লাষ্টিকৰ মগ ল'লোঁ আমি মগটোত লৈ দুটা হোল বনালোঁ তল ছাইডত হোল মানে কি ফুটা বনালোঁ ঠিক আছে ফুটা বনাই পেলাই আমি কি কৰিলোঁ দুডাল গ্ৰেফাইটৰ দণ্ডৰ লগত কি কৰিলোঁ আমি 6 ভল্টৰ এটা বেটাৰী সংযোগ কৰি দিলোঁ ইয়াতে এটা ছুইচ লগাই দিলোঁ ঠিক আছে তাৰপিছতে কি কৰিলোঁ আমি অভুতাকৈ দুটা টেষ্ট টিউব গ্ৰেফাইটৰ দণ্ডডালৰ ওপৰত ৰাখি দিলোঁ ৰাখি কি কৰিলোঁ আমি পানীৰে পূৰ্ণ কৰি দিলোঁ ঠিক আছে পানীৰে পূৰ্ণ কৰি আমি তাত কি কৰিলোঁ ছালফুৰিক এচিড এড কৰিলোঁ ইয়াতে আমি কি কৰিলোঁ ছালফুৰিক এচিড এড কৰি দিলোঁ ছালফুৰিক এচিড দি দিলোঁ দিয়াৰ পাছত আমি চোৱা আমি কি কৰিলোঁ ছুইচটো অন কৰি দিলোঁ অন কৰি দিয়াৰ ফলত আমাৰ কি হৈছে আমি যদি ছুইচ অন কৰা কিছু সময়ত আমি দেখা পাওঁ তেতিয়াহ'লে এই টেষ্ট টিউব দুটাৰ ওপৰত কি হৈছে বুৰবুৰণি উঠিছে কিছুমান গেছৰ উৎপত্তি হৈছে এতিয়া বুৰবুৰণি উঠিছে মানে কি চোৱা গেছৰ উৎপত্তি ঘটিছে গতিকে আমি কি কৰিছিলোঁ গ্ৰেফাইটৰ দণ্ডডাল ব্যৱহাৰ কৰিছিলোঁ গ্ৰেফাইটৰ দণ্ডডাল আমি এনড আৰু কেথড হিচাপে ব্যৱহাৰ কৰিছিলোঁ গতিকে এই এনডৰ ছাইডত কি হৈছে অক্সিজেন গেছৰ উৎপত্তি হ'ব আৰু কেথডত কি হ'ব হাইড্ৰজেন গেছৰ উৎপত্তি হ'ব এতিয়া প্ৰথম কথাটো এনডত যে অক্সিজেন গেছৰ উৎপত্তি হৈছে আমি কেনেকৈ গম পাম আমি কি কৰিছোঁ এডাল মমবাতি জ্বলাই লৈছোঁ মমবাতিডালৰ ওচৰলৈ আমি এই টেষ্ট টিউবটো লাহেকৈ লৈ গৈছোঁ তেতিয়াহ'লে কি হৈছে মমবাতিডাল জ্বলি গৈছে মানে জ্বলিয়ে আছে এই মমবাতিডাল নুমাই যোৱা নাই আমি যদি টেষ্ট টিউবটো উভতাকৈ মমবাতিডালত দি দিওঁ তেতিয়াহ'লে মমবাতিডাল জ্বলিয়ে থাকিব ঠিক হাইড্ৰজেনৰ যিটো আমাৰ টেষ্ট টিউব লৈছে সেইটো যদি আমি লৈ যাওঁ তেতিয়াহ'লে কি মমবাতিডাল নুমাই যাব গতিকে জ্বলি থকাত অক্সিজেন গেছে সহায় কৰে গতিকে আমাক তেতিয়া আমি প্ৰমাণ কৰিব পাওঁ যে এনডত কি হৈছে অক্সিজেন গেছৰ উৎপত্তি হৈছে আৰু কেথডত হাইড্ৰজেন গেছৰ উৎপত্তি হৈছে তোমালোকৰ পৰীক্ষাত এক্টিভিটিটো বৰ্ণনা কৰিবলৈ নাহে হয়তো সুধিব পাৰে যে পানীৰ বিদ্যুৎ বিশ্লেষণ বুলিলে কি বুজা পানীৰ বিদ্যুৎ বিশ্লেষণ মানে কি বিদ্যুৎ শক্তি প্ৰয়োগ কৰি পানীক আমি ভাঙিছোঁ আৰু তাৰ ফলত কি উৎপন্ন হৈছে হাইড্ৰজেন আৰু অক্সিজেন তোমালোকক আৰু এটা কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যন আহিব পাৰে যে পানীৰ বিদ্যুৎ বিশ্লেষণ কৰোঁতে এনডত কি গেছৰ উৎপত্তি হৈছিল আৰু কেথডত কি গেছৰ উৎপত্তি হৈছিল গতিকে এনডত উৎপত্তি হৈছিল অক্সিজেন আৰু কেথডত হাইড্ৰজেন গেছৰ উৎপত্তি হৈছিল এই কথাটো তোমালোকে মনত ৰাখিবা ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব ঠিক আছে ইয়াৰ পিছত আমি পঢ়োঁ কাৰ্যকলাপ 1.8 কাৰ্যকলাপ 1.8টো তোমালোকৰ বুকত যদি চোৱা তাতে দিয়া আছে এখন চিনামাটি থালত
আমি 2 গ্ৰামমান চিলভাৰ ক্লৰাইড লৈ আমি যদি সূৰ্যৰ পোহৰত ৰাখোঁ তেতিয়াহ'লে আমাক কি পৰিৱৰ্তন আমি দেখা পাম। প্ৰথম কথাটো হ'ল কি যে চিলভাৰ ক্লৰাইডৰ যিটো বগা ৰং সেইটো মটিয়া হৈ পৰিব। এই কথাটো মনত ৰাখিবা, এইটো কথাও আহে যে চিলভাৰ ক্লৰাইডৰ ৰং কেনেকুৱা বগা আৰু সূৰ্যৰ পোহৰত ৰাখিলে কি হৈ যায় বগা ৰং মটিয়া হৈ পৰিব। 2 নম্বৰতে কথাটো হ'ল যে চিলভাৰ ক্লৰাইডত চিলভাৰ আৰু ক্লৰিনলৈ বিয়োজিত হ'ব। চিলভাৰ আৰু ক্লৰিনলৈ বিয়োজিত হ'ব মানে ভাগি যাব। ৰাসায়নিক সমীকৰণটো এনেধৰণৰ চিলভাৰ ক্লৰাইডক আমি সূৰ্যৰ পোহৰ ৰাখিলোঁ, সূৰ্যৰ পোহৰ ৰখাৰ ফলত চিলভাৰ আৰু ক্লৰিন গেছৰ উৎপত্তি হৈছে। এইটো কথা মনত ৰাখিবা। ইয়াৰ পৰাও তোমালোকক মাল্টিপল চইচ কুৱেশ্যনে হওক বা এক্টিভিটি বেছ কুৱেশ্যন দিব পাৰে। তোমালোকে এটা কথা মনত ৰাখিবা, যদি আমি চিলভাৰ ক্লৰাইডক আমি সূৰ্যৰ পোহৰত ৰাখোঁ চিলভাৰ ক্লৰাইডৰ বগা ৰং মটিয়া হৈ পৰিব আৰু চিলভাৰ ক্লৰাইড চিলভাৰ আৰু ক্লৰিনলৈ ভাগি যাব মানে বিয়োজন ঘটিব। এইটো মই এটা ডায়েগ্ৰাম বনাই দিছোঁ, তোমালোকে চাবা। ডোন্ট ফ'ল' মাই ডায়েগ্ৰাম, কাৰণ ডায়েগ্ৰামটো ইমান বেছি ভাল হোৱা নাই, লৰালৰিকৈ আঁকিছোঁ যিহেতু। এইটো সূৰ্য, ইয়াতে তোমাৰ এইখন চাইনা ডিছ পেট্ৰ ডিছত আমি চিলভাৰ ক্লৰাইড ৰাখি পেলাই থৈছোঁ। ফলত কি হৈছে এই চিলভাৰ ক্লৰাইড চিলভাৰ আৰু ক্লৰিনলৈ ভাগি গুচি গৈছে। খুব এটা সুন্দৰ এক্টিভিটি। তোমালোকে এই কথাবিলাক নিজৰববীয়াকৈ এনালাইচিছ কৰিবা আৰু মই কোৱা ধৰণে তোমালোকে বুকত লিখি ৰাখিবা, লিখি ৰাখি নিজৰববীয়াকৈ পঢ়িবা। ইয়াৰ পৰাই কুৱেশ্যন আহিব, ইয়াতকৈ ওপৰত কুৱেশ্যন নাহে। ঠিক একেদৰে যদি চিলভাৰ ব্ৰমাইডকো সূৰ্যৰ পোহৰ ৰখা হয় তেতিয়াহ'লে চিলভাৰ আৰু ব্ৰমিডলৈ বিয়োজন ঘটিব আৰু এই বিক্ৰিয়াটো ক'লা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়। এইটো মনত ৰাখিবা যে ক'লা বগা ফটোগ্ৰাফীত কোনটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয়, যে চিলভাৰ ব্ৰমাইডক সূৰ্যৰ পোহৰ ৰাখিলে চিলভাৰ আৰু ব্ৰমিডলৈ বিয়োজন ঘটে আৰু এই বিক্ৰিয়াটো হৈছে ক'লা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা বিক্ৰিয়া। এইটো কথা মনত ৰাখিবা, তোমালোকৰ কুৱেশ্যন আহিব পৰীক্ষাত। এতিয়া আমি পঢ়োঁ তাপগ্ৰাহী বিক্ৰিয়া। তাপগ্ৰাহী মানে কি? তাপ গ্ৰহণ কৰা, নহয় জানো? গ্ৰাহী, গতিকে যিবোৰ বিক্ৰিয়াত তাপ শক্তি শোষিত হয় বা শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। শোষণ হয়, তাপ বৰ্জিত কি হৈছে তাপ ত্যাগ কৰিছে, কিন্তু এইটো তাপ শোষণ মানে তাপৰ উপস্থিতি সংঘটিত হৈছে, নহয় জানো? তেনে বিক্ৰিয়াবিলাকক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। গতিকে চিলভাৰ ক্লৰাইড চিলভাৰ আৰু ক্লৰিনলৈ বিয়োজন ঘটাটো এটা তাপগ্ৰাহী বিক্ৰিয়া। তেনেকৈ চিলভাৰ ব্ৰমাইডো এটা তাপগ্ৰাহী, চিলভাৰ আৰু ব্ৰমিনলৈ বিয়োজন হোৱাটো এটা তাপগ্ৰাহী বিক্ৰিয়া। গতিকে তাপগ্ৰাহী বিক্ৰিয়া কেতিয়াবা ডেফিনেশ্যন সুধিব পাৰে বা কেতিয়াবা MCQত সুধিব যে তলৰ কোনটো বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া। আমি এটাই কথা চাম, য'ত তাপ শক্তি শোষণ হৈছে, হয়নে নহয়, সেই বিক্ৰিয়াবোৰ হৈছে তাপগ্ৰাহী বিক্ৰিয়া। য'ত তাপ শক্তি বৰ্জন হৈছে সেইটো হৈছে তাপ বৰ্জী বিক্ৰিয়া। গতিকে এই কথাবিলাক তোমালোকে লিখি ৰাখিবা, লিখি ৰাখি নিজৰ বাবে ষ্টাডি কৰিবা। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলে পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেতিয়াহে মই ভিডিঅ'খিনি বনাবলৈ উৎসাহিত হ'ম, লগতে এনেধৰণৰ ভিডিঅ' বনাই যাম। ইয়াৰ পিছত আমি কিছুমান MCQ ডিছকাছ কৰিম, প্ৰায় 50টামান MCQ ডিছকাছ কৰিম। সেই MCQ কেইটাৰ পৰাই তোমালোকৰ এক্সামত কুৱেশ্যন আহিব। আৰু এতিয়া যিখিনি পঢ়াইছোঁ সেইখিনিও যদি তোমালোকে ভালকৈ পঢ়ি লোৱা, বহীত লিখি লোৱা, তেতিয়াহ'লে তোমালোকে MCQখিনি নিজৰববীয়াকৈ খুব সহজভাৱে কৰিবলৈ সক্ষম হ'বা। ঠিক আছে, আজিলৈ ৰাখিছোঁ। বাই বাই।